So hey guys, good morning সকলকে স্বাগতম জনাইছো অংকুশ ব্লগলৈ। তো গাইস টাইটেল থাম্বনেল চাই গমে পাইছে আজি ভিডিওটো মানে কি হ'বলৈ গৈ আছে। আমাৰ ইয়াত মানে সবতকে দেৰিকে হয় আমাৰ ইয়াত ডেলটো পঞ্চমী ডেল যেহেতু আমাৰ ইয়াত প্ৰতি বছৰে মই ভিডিও দি আছো আপোনালোকে চাই আছে। প্ৰথমতে লাইকটো দেখি খলে উপভোগ কৰক গাইস, যদি নতুনকে আছে সাবস্ক্ৰাইব কৰক। তো আজি টাইটেল থাম্বনেল চাই গমে পায় অলৰেডি মানে আজিৰ ভিডিওটো কি হ'বলৈ গৈ আছে প্ৰথমৰ পৰা একদম হেকলৈ চাই স্কিপ নকৰিব। তো গাইস আমাৰ ইয়াত মানে আহি আছে পঞ্চমী দেউল উপলক্ষে মৰমী হৈকিয়া বাইদেউ। তো বহুত ভাল লাগে তেওঁলোকৰ নামবিলাক চাই কেনে। তো দেখাম নামটো একদম হেকলৈ চাব। ইয়াতে সুন্দৰ এটা জাগাত আহিছোঁ। তো মই এনে পুৱা আহি আছে আকাৰিলোঁ মই এতিয়া। তো অলপ পিছত এতিয়া অলপ ৰেষ্ট লৈ কেনে আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাব লাগিব না, সেইকাৰণে অলপ ৰেষ্ট লৈ তো সন্ধিয়া লগ পাইছোঁ। प्रतिज्ञा কৰিছিলি এতিয়া কি হল ধনঞ্জয় তিনিটা প্ৰশ্নৰ এটাৰো উত্তৰ দিব নোৱাৰিলা এতিয়া তই বন্দী হ'বই লাগিব ধনঞ্জয় এতিয়া তই বন্দী হ'বই লাগিব আপোৱা মাত্ৰে অৰ্জুন বন্দী হৈ থাকিলা এ হাত ভৰি বান্ধি তাই আৰু এদিন দুদিন কৰি পাছে সপ্তম দিন এতিয়া চাওকচোন বাৰু ৰাইজ আনফালে কি হ'ল জানে আনফালে পাণ্ডৱ আনফালে পাণ্ডৱ কি ভিডিও বনাব পাৰো
বন্দী হৈ আছে ধনঞ্জয় দাদা পিছে এটা কথা দাদা এই বিপদৰ সময়ত আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণইহে ৰক্ষা কৰিব পাৰিব দাদা কৃষ্ণ বিনে আমাৰ শুনাহি কেনি চাৰ শুনা দাদা যুধিষ্ঠিৰ Hula dada Krishna Ram Krishna Ram Krishna Ram Krishna আচলতে কি জানে বিপদৰ সময়তহে মোৰ বিচাৰ কৰে এনেই কিন্তু বিচাৰ কৰিবলৈ কাৰো সময় নাই বাৰু যি নহওক দাদা কোনে বন্দী কৰি ৰাখি থৈছে মোৰ সখা অৰ্জুনক মই এতিয়াই বিচাৰি লৈ আনিবই তোমালোকে চিন্তা নকৰিবা দাদা মোৰ সখা অৰ্জুনক কোনে ক'ত বন্দী কৰি ৰাখি থৈছে মই এতিয়াই বিচাৰি লৈ আনিবই হৰি
শ্ৰীকৃষ্ণই লগে লগে কৈছিল আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল অ কৃষ্ণই বোলে কি প্ৰশ্ন সুধিবি তই মোক তাৰ উত্তৰ আগতেই দিম মই তোক তাৰ উত্তৰ আগতে প্ৰথম প্ৰশ্ন এইটোৱেই নাছিল নে কোনে ক'ব পাৰিব বাৰু প্ৰথম প্ৰশ্নটো কি কৰিছিলে কোনে ক'ব পাৰিব একো নাই জোৰত কৈ দিয়ক হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে একদল পানীত নামি থাকিও আচলতে মই কথাটো এইকাৰণে সুধিছো আপোনালোকে ইমানবোৰ মানুহৰ মাজত আমাৰ নামটো আপোনালোকে কিমান দূৰ গুৰুত্ব দিছে সেইকাৰণে মই কথাটো সুধিছো কিন্তু ধন্যবাদ ক'ব পৰাৰ বাবে হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে একদল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী বুলি চিঞৰি আছিল নহয় জানো তেনেহ'লে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নামধৰ্মী সধিকণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত বৰ্তমান কি যুগ চলি আছে কলিৰ যুগ নহয় জানো এই কলিৰ যুগত মানুহৰ গলা গোড়লৈকে ধন আহিব তাৰ পাছতে কি ক'ব মোৰ একোৱেই নাই হয়নে সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হ'ব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন কৰি সি মৰে কষ্ট খায় আৰু ধন কৰোঁতে তাৰ গৃহ অকাল যায় 1 নম্বৰ প্ৰশ্নৰ উত্তৰ বুজি পালে পাইছে তেনেহ'লে এতিয়া কওক 2 নম্বৰ প্ৰশ্নটো কি আছিলে হয় 2 নম্বৰ প্ৰশ্নটো আছিলে যে এটা দঁতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছিল নহয় জানো তেনেহ'লে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটিও শুনক নামধৰ্মী সঠিকণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় তিনিকেইটাৰ বিৰাট ভাল লাগছে নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব সেইবুলি আকৌ সকলো পুৰুষ নহয় দেই কিছুমান নোহোৱা থাকতেও পিঠ পিঠে এখন দুখা দিয়ে বাপে সেইকাৰণে কৈছো যে কিছুমান পুৰুষে নাৰীৰ কথা মতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়া চাওকচোন আজি আপোনালোকে চাওক এই অনুষ্ঠানখনত ইমান ডাঙৰ অনুষ্ঠানখনত ইমানবোৰ মানুহৰ ভিতৰত বেছিকৈ মানুহ মহিলা আছে নে পুৰুষ আছে হাত দাঙি দিয়ক কিমান আছে মহিলা আছে আমাৰ পাৱাৰ আছে ন সেইকাৰণে কৈছে কলিৰ যুগত সকলো নাৰীৰে ৰাজত্ব চলিব আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব কম নে নাকম কওঁ কোনেও বেয়া নাপায়তো তেওঁলোকে কক মাছি এবাৰ এওঁলোকক কওঁ আপোনালোকে চিন্তা নকৰিব এইবাৰ আপোনালোকৰ ফালে আছে কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিলে হেৰি মই ঘুমাই উঠোতে দেৰি হ'ল ইফালে মিটিঙলৈও যাব লাগে 8টা বজাত আহি পাওঁৱে ঘুমাই উঠোতে 7:30 বাজি হেৰি কথাটো হ'ল কি যিহেতু মই মিটিঙলৈ যাব ওলাইছো গতিকে আপুনি এটা কাম কৰিবচোন কি মানে হেৰি এই ৰাতি ভাত খোৱা বাচন কেইখন পাকঘৰতে থাকিল লগতে মোৰ গা ধোৱা কাপোৰখিনিও বাথৰুমত থাকিল আপুনি এইখিনি ধুই থব দে ধুব তেতিয়াহ'লে মই মিটিঙলৈ যাওঁ মই মিটিঙত আহিলো মই আহিলো কিন্তু আৰু এটা কথা পাহৰিলো নহয় হেৰি মিটিঙৰ পৰা বাহিৰে মই মাহঁতৰ ঘৰত যাবও পাৰো মাহঁতৰ ঘৰত আজি নাম মাতছি ৰাজহুৱা নাম পাতছি 2 নাম
হয়তো নাম চাই গধূলি ঘূৰি আহোঁতে মোৰ দেৰি হ'বও পাৰে আপুনি এটা কাম কৰিবচোন সিমানে ভালকে শুনক কথাটো হ'ল কি যদি মই গধূলি দেৰি হোৱা পাই আহোঁতে আপুনি এটা কাম কৰিব এই গধূলিৰ হাঁহ ছাগলকেইটা বান্ধিব চোতাল ঘৰখিনি সাৰিব আৰু পাৰে যদি আপুনি ৰাতিৰ ভাতকেইটাও বনাই থ'ব দেই হ'ব বা ইমান ভাল তে মই আহিলো কিন্তু কলোৱে মই কলে যাম আৰু পাছত দি কিবা মাতিছে মই আহিলো কি বাৰে বাৰে তাৰ পৰা ক'ত যাবা মাৰি আছে তাৰ পৰা মই ক'ত যাওঁ সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছো সেইখিনি কাম আপুনি কৰি খাব আৰু যদি নকৰে নহয় যদি গধূলি মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহি সেইসোপা কাম ময়ে কৰিব লগা হয় নহয় মনত ৰাখব আপুনি ৰাতিলে আপোনাক মই খান কৰি দিম কি ক'লে ৰাতিলে আপোনাক মই ভাত খোৱাখান কৰি দিম কাক দম দিলে নিজৰ মতাজনক যেতিয়া মাইকীটোৱে এনেকে মতাটোক দম দি থৈ যাব মতাটোৱে তিৰিটোৰ কামখিনি নকৰাকে থাকিব কৰিব কিয় কৰিব গম পাইছা নে নাই এনেও মতা মানুহ হীৰাগিলাক বিৰাট মন যেনেকে হ'লে গলাব পাৰি মতাটোৱে ভাবে এই গধূবিলাক চিৰিমতি আহি পোৱাৰ পাছত সেইসোপা অধিকা কাজিয়া লাগি মৰাতকে অলপমানহে কাম এই হাঁহ ছাগলীকেইটা বান্ধা চোতাল ঘৰখিনি সাৰা কিমান ডাঙৰ কাম সেইখিনি মই কৰি পেলাই আজি বহি থকাই ভাল নহ'লে ৰাতিলৈ কথাটো বিষম আছে কল্যাণে তিৰিমতে গেল আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে আপোনাক মই এটা বহু দিনৰ পৰা কথা কম বুলি ভাবি আছিলো অসুবিধা পোৱা নাছিলো আপোনাৰ মায়েতো ঘৰত থাকে কাৰণে আজি পিছে আপোনাৰ মায়েও ঘৰত নাই কথাটো ক'বা বিৰাট সুবিধা কথাটো হ'ল কি আপোনাৰে মোৰে আৰে বাবুৰে মাইনাৰে ভাতকেইটা আমি বেলেগকে খাব নোৱাৰো নে কিয় খাব লাগে কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব একেবাৰে আপোনাৰ মাৰেতো ধৰি মোৰ শান্তি নাই ৰাতিপুৱা দুৱাৰো মেলাং মুখো মেলাং মই কিন্তু আপোনাৰ মাৰে লগত একটা ভাত খাই থাকিব নোৱাৰো ভাতকেইটা বেলেগকে খাবলৈ নাখাব আৰু যদি নাখায় নহয় যদি ভাতকেইটা বেলেগকে নাখায় নহয় তেনেহ'লে নহয় আপুনি মাৰৰ লগত থাকিব নহয় আপুনি মোৰ লগত থাকিব কাৰ লগত থাকিব মোৰ লগত একাষাৰো কৈছে তোমাৰ লগত থাকিম বুলি মোৰ লগত থাকিব কি ক'লে তোমাৰ লগত থাকিম আৰু তোমাৰ লগত থাকিম বুলি কওঁতে আহিল নে তিৰিটোৰ কথা মতে ভাতকেইটাও বেলেগকে খাবলৈ শ্ৰদ্ধাৰ নাম ধনি সুধি গ'ল এইখিনি কথা মই এইকাৰণে জানি থৈছো আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা আজি চাওক আজি আমাৰ নিজৰ সুখৰ কাৰণে তেওঁলোকক পিতৃ মাতৃৰ পৰা আমি কাঢ়ি আনিছো নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল আপোনালোকৰ চৰণ চুই সেৱা ধৰি এইখিনি কথা মই এইকাৰণে দাঙি ধৰিলো যে আপোনালোকে অন্তত নিজৰ স্বামী কেইজনক হাতৰ আঙুলিৰ মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামী কেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামী কেইজন জীয়াই থাকিব তেতিয়ালৈকে আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল মই চৰণ চুই সেৱা ধৰি এইখিনি কথা এইকাৰণেই জানি ধৰিলো যে হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই আপোনালোকক নামটোৰ মাজেৰে বুজাই দিব বিচাৰিছো যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে নে নাই তেনেহ'লে তোৰ হাত তালি দিয়ক চাম আৰু ক'ব লাগে বেছিকে ক'লে বেয়া হ'ব আকৌ দিন বেলেগ দিনা কোৱা কাই
এতিয়া কওক 3 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো বুজি পালে পাইছে তেনেহলে এতিয়া কওক 3 নম্বৰ প্ৰশ্নটো কি আছিলে হা জোৰে কওক শিয়াল আৰু সিংহ ধন্যবাদ এই তাৰ পৰা বাবুজী মাতিছে মই গম পালো যে সৰু সৰু মাইনা বা বাবুহঁতেও নামটোত খুব গুৰুত্ব দিছে ধন্যবাদ হয় 3 নম্বৰ প্ৰশ্নটো আছিলে যে সিংহ দুটাই শিয়ালটো গাড়ীত উঠাই টানি টানি লৈ গৈ আছিলে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিলে তেনেহলে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নাম ভাঙি সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে গধূলি কিন্তু ঘূৰি আহোঁতে সেই মানুহজন আৰু মানুহজন হৈ অহা নাই একদম পুৰা খাই লৈ আহি আছে হাদিনৰ পোহৰ আৰং ৰঙীয়া ভাল মানুহৰ আজি দিলীপৰ লগত পৰি তামাম মাই দিব ৰাস্তা কোন ফালি আছে সেইটোকে পাহৰি গেল দেখা পাইছো ঘৰৰ ভিতৰৰ পৰা মাতবা লাগে বাহিৰৰ পৰা মাতটো দেখো মই তাতে ৰহা নাই কিয় ইমান নাকনি আছে মৰিল না আছে আই মুখখন দি দেখো নামতে সেইখিনি পৰা তাইক মই মাকনি মাকনি কৰি আছো তাইৰ কাণেৰে সোমোৱা নাই যেই নেকি মা কালি বুলি কলো তাই কাণেদি ফুচুককে সোমাই এনে নকয় এই তিৰি মানুহ জাত মানে হাৰামৰ নেমু ভালখিনি সিহঁতৰ কাণত নোসোমাই আৰু যদি কিবা বেয়াকে সিহঁতৰ কাণত ফুচুককে সোমাই কিবা এটা মই জানো খাই আছো বাৰে বাৰে ফুল ধৰি থাক পাইছো বাৰে বাৰে কিয় ফুলকে মাতি আছা মামনি এখন দেখো বেলা হয় দরজা সংঘ ফালি আছিল ধোঁৱা ধোঁৱা দেখা পাইছো এপিনিকিজনী এখনে হব লাগব ভালহে মাৰি লল
ভৰিটোতে এমান বাহাদুৰি আৰু যদি এখন গাড়ী লৈ আহিল হয় এনেসমূহ গিলি ফলা হয় মা কালি কিবা এটা তই এতিয়া দৰ্জাখন খুলি দিবি নে কিয় আপুনি ইমান ৰাতিলে ক'ত আছে মোকো লাগিছিল থবাৰো মানুহৰ মাটি সীমাৰ মেল ভাঙবা গেছিলো উদ্ধৱৰে মানুহৰ মাটি সীমাৰ মেল ভাঙবা সিহঁত দু ভায়েকৰ মাজত সীমা ধৰি সদায়ে কাইজা পিছে মই এনেই লোৱা নাই এইটো দিছে এইটো তাতে তোৰ কি হ'ল মেল ভাঙা পইচা দি মদ খাইছ সব বুলি কৈছো সব মই মেল ভাঙা পইচা দি মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ হাঁহিব লাগিছে খেলা খাওঁ তোৰ বাপেৰে ঘৰতে দিয়া টকা দেখোন লাজে মজাতে যি সদায় কি হৈ থাকবি কাণো হাৰি ফালি দিম বুলি কৈছো তই এতিয়া দৰ্জা খুলি দিবি না এনে ইমান বাহাদুৰি 100 লগাই এনেও কৈছি খাবা নালাগে খাব পাৰো হিচাপত কথা কৈ এনেও কৈছি 30 যদি ভালে ৰাখা খুচ্ছা মাহেকে পষেকে দিবা কি তেহে পাবা 30 মিল লগাই দিয়ক মাৰো হাকে আছে কিন্তু বড়ো নিশা কিন্তু মাৰো তই দৰ্জা খুলি দিবি না আমি লোক মাৰো 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 দৰ্জা খুলি দিবি না দৰ্জাকে ভাঙি পেলালে ভাঙ সেইকাৰণে কৈছে তেওঁলোকে খাই লোৱাৰ পাছত কোনোবাই বলে পাৰে ভাঙক বোলে আকৌ বনাব সেইকাৰণে কৈছে যে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব লোকক দেখাই নীতি শিক্ষা দিয়ে আন কিন্তু তাৰ মনত সদায় চিন্তা থাক নামখন সুধি গ'ল আপোনালোকে নিশ্চয় 3 নম্বৰ প্ৰশ্নৰ উত্তৰটি বুজি পালে ইয়াত হয়তো মই আৰু বেলেগকৈ ভাঙি বা বেলেগকৈ বুজাই ক'ব নালাগে এতিয়া চাওকচোন বাৰু ৰাইজ কথা শুনি কাল কলিৰ মহাচিন্তা হৈ